নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি তিনিচুকীয়াত খেলিবলৈ যাবলৈ আহিছোঁ। আমাৰ ভেটান খেল আছে আৰু এয়া আহি শিমলুগুৰি জংচন পাইছোঁ। শিমলুগুৰি আমাৰ ট্ৰেইন আছে 8:10 আৰু লগৰখিনি বেলেগ বেলেগ ঠাইত উঠিব। শিমলুগুৰি মৰাণগাঁৱত উঠিব আৰু লাওখোৱাত উঠিব আৰু মই এজন বন্ধুৱে ইফালে পাইছোঁ। মই ইয়াতে ৰখি আছোঁ, ৱেইট কৰিছোঁ অকণমান। আৰু ইয়াৰ পিছতে আজি আমাৰ খেল এনেদৰে যাত্ৰা আৰম্ভ কৰিছোঁ খেললৈ। ট্ৰেইনৰ যোগে মানুহ বহুত যথেষ্ট ভিৰ, কিবা ইণ্টাৰচিটিত বহুত ভিৰ এনেকৈ আহিবলগীয়া হৈছে। আৰু মই অকণমান তাতে ভিডিঅ' কৰিছোঁ। ওপৰত উঠি ল'লোঁ, তলৰ চিটটো মোৰ সেই লগৰকেইটাক দি দিলোঁ। সিহঁতি ওপৰত উঠিলোঁ, ওপৰত বহি লৈছোঁ, সিহঁতি তলত বহিছে। বিজয়হেঁত আছে, সীমান্ত আছে আৰু ইফালে মাধৱহেঁত আছে। এওঁকো বাটত লগ পালোঁ। এওঁ আমাৰ লগতে অলপ দূৰ যাব, মাকুমলৈ যাব। তেওঁৰ লগতে মই বহুত দেৰি শিমলুগুৰিত কথা পাতিলোঁ। আৰু ইয়াৰ পিছতে মই আজি খেলটোত উপস্থিত হ'মগৈ খেলপথাৰত। আৰু মাজে সময়ে আপোনালোকক ভিডিঅ' দেখাই যাম আৰু য'লৈ যাওঁ ততে ভিডিঅ' এটা কৰি যাওঁ। এইটোৱে মই আপোনালোকক সদায় কওঁ আৰু ভাল লাগে ভিডিঅ' অকণ কৰি। সেইটো মাধৱ আৰু এইফালে নতুন আমাৰ টীমৰ এজন সদস্য আহিছে, তেওঁকো আমি দেখুৱাইছোঁ। আৰু এনেদৰে গৈ আছোঁ। ট্ৰেইনৰ যাত্ৰা প্ৰায় 3 ঘণ্টা যাত্ৰা হ'ব। ভালো লাগে লগৰখিনিৰ লগত গৈ, সকলো এনেকৈ খেলিবলৈ গৈছোঁ। যাওঁ প্ৰায় গৈ থাকোঁ দূৰ দূৰলৈ। আজিও এখন নতুন ঠাইলৈ যাম। মই আচলতে সম্পূৰ্ণ জেগাডোখৰ আপোনালোকক ক'ব পৰা নাই, কিন্তু তিনিচুকীয়াৰ ভিতৰতে জানো। তিনিচুকীয়া টাউনৰ পৰা হয়তো 3 কিলোমিটাৰ বুলি কৈছে, 3-4 কিলোমিটাৰ ভিতৰত হ'ব। আৰু ইতিমধ্যে আমি ট্ৰেইনৰ পৰা নামি পেলাই তিনিচুকীয়া পুৰণা ষ্টেচনত নামিলোঁ। আৰু নামি পেলাই আমি এনেকৈ এই চাইডে গৈ আছোঁ। আৰু মোৰ সতীৰ্থসকলো এইফালে দেখাইছোঁ আৰু আগতকৈ যাম। আৰু এয়াই আমাৰ যাত্ৰা আজি দিনটো। হয়তো খেলত কি হয় নাজানো, আমি এনেদৰে ওলাই আহোঁ আৰু যিমান দুখ সুখ থাকিলেও এইকণ সময় আমি খেলত গৈয়ে মনটো ভাল লাগে। দিনটো আমি প্ৰায় আনন্দৰে কটাওঁ। ইয়াত হৰা জিকা বিশেষ তেনেকুৱা কোনো হেৰি নাথাকে। মানে দূৰৰ পৰা গৈছোঁ, জিকিলে ভাল বাৰু, জিকা হোৱা থাকেই। তথাপিও এনেকেই আমাৰ যাত্ৰাটো আজি আৰম্ভ হৈছে। এয়া তিনিচুকীয়া পালোগৈ। সম্পূৰ্ণ আপোনালোকক এনেকৈ দেখাই গৈ আছোঁ। ময়ো নিজেই এনেকৈ প্ৰায় 3 ঘণ্টা সময় নোখোৱা নোপোৱাকৈ আহিছোঁ। সৰু সুৰা কিছুমান খালোঁ আৰু এয়া আহি আমি প্ৰায় গন্তব্যস্থলী পামগৈ। বেছি সময় নাই আমাৰ, আৰু হয়তো আধা ঘণ্টা লাগিব পাৰে, কাৰণ ইয়াৰ পৰা আমি অ'টো ল'ব লাগিব। অ'টো লৈ আমি 3-4 কিলোমিটাৰ যাব লাগিব বেছি। তেওঁলোকে কোৱা মতে কালি মই নাই যোৱা, তেওঁলোকে গৈছিলে। গতিকে আজি আমি ইয়াৰ পৰা নামি পেলাই এনেকৈ ইয়াতে অ'টো ল'ম। অ'টো আছে, লগতে আমি উঠিম আৰু এয়া ৰহিম ওলালেহি। গোটেইখিনি অলপ বেলেগ বেলেগ দবাত অহা হৈছে, মানে অলপ দিগদাৰ হৈছিলে। আৰু সিহঁতি বহাটত উঠিছে, কিছুমান হেৰিয়ত উঠিছে, বাছ উঠিছে, বহাটত উঠিছে। গতিকে এনেকৈ আমি ইয়াতে অ'টোখনত ল'লোঁ। আমি গোটেই টিমটো নধৰে, 2খন অ'টো ল'বলগীয়া হৈছে। ইয়াতে আমি 7টা আহিছোঁ, 7টা ইয়াত বহিছোঁ। আৰু আমাৰ লগৰবিলাক ইফালে বেলেগ এখনৰ অ'টত গৈছে আৰু গন্তব্যস্থললৈ ৰাওনা হ'ম এতিয়া। কৰিব আমি এনেদৰে আৰম্ভ কৰিবলৈ লৈছোঁ যাত্ৰা ডাইৰেক্ট খেলপথাৰলৈ। তাৰপৰা মই ভাল লাগে, এইটোৱেই আমাৰ জীৱনৰ এটা অংশ হিচাপে লৈ লৈছোঁ।
জীৱন যাত্ৰাত এটা অংশ আৰু আমাৰ ইয়াত আজি অটৰ ৰান্ধনি হৈছে এনেকৈ গৈ আছোঁ পিছতে এইবিলাকত আমাৰ লগৰবোৰ আহি আছে বেলেগবিলাক আহি আছে আমি 7জন ইয়াতে একেখন অটতে উঠিছোঁ আৰু তেওঁলোকে কৈছে 30 টকাকৈ লওঁ আৰু আমি সেইটোৱে সিদ্ধান্ততে আহিছোঁ তেওঁলোকে 30 টকাকৈ ল'ম বুলি কৈছে আৰু এয়া তিনিচুকীয়া মটৰ কিছুমান আপোনালোকক দেখাইছোঁ তিনিচুকীয়া এনেকৈ ট্ৰেফিক পইণ্টৰ কাষে হয়তো সোমাব লাগিব বুলি কৈছে ট্ৰেফিক পইণ্টৰ বাওঁতে সোমাব লাগিব ইতিমধ্যে হয়তো ধুইছে আৰু গৈ আছোঁ আপোনালোকক অকণ দেখাই যাওঁ বিশেষ ভালদৰে নাজানিলোঁ ভিডিঅ' কৰিব তথাপিও যি অকণ যেনেকৈ পাওঁ আৰু কৰি আছোঁ এনেকৈ দেখাইছোঁ আৰু ইয়াৰ মাজতে এটা ভুলো ক্ৰুটি হৈ যাব পাৰে আৰু ইয়াৰ বজাৰ এখন পাইছোঁ আজি বজাৰখনৰ বহুত যথেষ্ট ভিৰ হৈছে আনিপেলাই আপোনালোকে দেখিছোঁ বহুত ডাঙৰ দীঘলীয়া লাইন আৰু ইয়াৰ বজাৰ সোমাইছোঁ প্ৰথম অংশত বজাৰখন পাৰ হ'ব লাগিব নিশ্চয় পাৰ হৈ পেলাই হয়তো কিমান 1 কিলোমিটাৰমান হয়তো আছে আৰু ইয়াতে পুৰুষ মহিলা সকলোৱে এনেদৰে আহি পেলাই বজাৰ হেৰিত উঠিছেহি এনেকৈ গৈ আছোঁ ভাল লাগিছে বজাৰখন যথেষ্ট ডাঙৰ আজি দেওবৰীয়া বজাৰ মই ছাইডত অহা নাই সেইকাৰণে ভালকৈ নাজানো ভিৰ লাগিছে আমাৰ এডোখৰত হয়তো 10 মিনিটমান সময় লাগিছে এখন আহোঁতে মই মাজে মাজে ভিডিঅ' কৰি গৈছোঁ আপোনালোকক দেখাইছোঁ আৰু সকলো লোকেল বস্তু যেন লাগিছে কিছুমান মানে কিছুমান বেপাৰী লোকেল দেখিছোঁ দেই এই বাইদেউসকলো আছে এইফালে আমাৰ লোকেল বেপাৰী দেখিছোঁ আৰু যথেষ্ট ভিৰ হৈছে আমাৰ সময় যথেষ্ট গৈছে তাই অকণ ভিডিঅ' আপোনালোকক দেখাই গৈছোঁ আৰু সেইটো আমাৰ কিমান আধা কিলোমিটাৰ নে 1 কিলোমিটাৰ আছে গৈছে বা যি নহওক আৰু তেওঁ আমাক সময়ত পোৱাবগৈ সোমাইছোঁ যেতিয়া আমি ৰাস্তাৰ পৰা এনেকৈ কিবা ছাইডত সোমাইছোঁ নিশ্চয় আমি খেলপথাৰ ওচৰত পালোঁহি আৰু আমি প্ৰতিজনে নিজৰ খেলৰ হেৰিটো দিছোঁ আৰু এইফালে ৰাস্তা বনাই আছে তাৰ কাষতে ফিল্ডখন এই ৰাস্তা পাৰ হৈ গৈছোঁ সেই ৰাস্তা বনাই আছে এই ৰাস্তা বনোৱাৰ এইফালে এই কাষতে ফিল্ডখন মই এই ফিল্ড দেখামগৈ এতিয়া এখন খোজকাঢ়িছোঁ 2 ফালমান খোজকাঢ়িছোঁ এয়াই আজি আমাৰ দিনটো যাত্ৰা খেলপথাৰলৈ বুলি আহিছোঁ আৰু এয়াই মই অকণমান আপোনালোকক দেখাইছোঁ এইটো চৰকাৰী পেঞ্চনাৰ ভৱন তিনিচুকীয়া পেঞ্চনাৰ ভৱন তিনিচুকীয়া আৰু বৰদলৈ নকওঁ কি আছে এইটো দেখামগৈ কি দেখিছোঁ অকণমান আপোনালোকক আকৌ জুম কৰি দিছোঁ পেঞ্চনাৰ ভৱন চৰকাৰী পেঞ্চনাৰ সন্থা অসম তিনিচুকীয়া বৰদলৈ নগৰ এয়া খেলপথাৰ লাগি আছে কাষতে আৰু তালৈকে আমি আহিছোঁ আৰু এয়া আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ভেটান তিনিচুকীয়া ফুটবল কামি হয় শুৱনি প্ৰতিযোগিতা ভেটান ধুমুহা স্পৰ্টছ ক্লাবৰ উদ্যোগত বৰদলৈ নগৰ খেলপথাৰ প্ৰদৰ্শনীমূলক ইত্যাদি ঠিক আছে এইবাৰ আমি খেলপথাৰৰ ভিতৰত সোমাই গৈছোঁ আৰু পোনেই জুবিনদাৰ ফটোকপি লগতে আৰু যি বাকী মাতৃ শুৱনি পাতিছে তেওঁ ওলাইছে তেওঁ ফটোকপি ওলাইছে তিনিচুকীয়া ফুটবল একাডেমি আৰু সাবিত্ৰী দেৱী আৰু এই তেখেতলোকৰ শুৱনি এইটো হেৰি জুবিনদাৰ লগতে তেওঁকো দেখিছে এইফালে টিম ৰেডি আছে কিছুমান টিম আৰু মই অকণমান ইয়াতে অকণমান ভিডিঅ' অকণমান কৰিছোঁ কাৰণ ইয়াৰ পিছৰখন খেলি আমাৰ হ'ব আমি ওলাবলৈ সাজু হ'ব লাগিব আৰু অকণমান সময় আপোনালোকক যিমান পাৰোঁ দেখাম আমাৰ এইখনৰ পিছতে আমাৰ আছে এইটো টিমৰ পিছতে এই দুটা টিমে ছেকেণ্ডখন মানে খেলিছে তাৰপিছত আমাৰ খেলখন আছে আৰু এয়া তেওঁলোকে এক হৈ আছে ইয়াৰ পিছত ফলাফল হ'ব কি হয় ট্ৰাইবেকাৰ হ'ব চাগে সেয়ে মই অকণ দেখালোঁ চাব ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ আজি দিনটো এনেকেই ইয়াত আহি আৰু এই খেলৰ লগতে দিনটো আজি পাৰ হ'ব এয়াই মানে সমাজখন পাইছোঁ আৰু উদ্যোক্তাসকলকো ভালেই লাগিছে সুন্দৰকৈ আয়োজন কৰিছে
এয়াই ইতিমধ্যে এই দুটা টীম আকৌ ছেকেণ্ড ৰাউণ্ড খেলখন সোমাই গৈছে। ধন্যবাদ জনাই মোৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। কাৰণ আমাৰ ইতিমধ্যে খেলৰ বাবে আমি সাজু হ'বলগীয়া হৈছে। ধন্যবাদ। জয় শ্ৰী ৰাম।